নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি আসাম ইউনিভাৰ্চিটিৰ যি বিএড এডমিশ্যন আছে 2025 বৰ্ষৰ সেই বিষয়ে জনাম। আসাম ইউনিভাৰ্চিটিয়ে বিএড এডমিশ্যনৰ কাৰণে এটা এন্ট্ৰেন্স এক্সাম পাতে, বিএড এন্ট্ৰেন্স এক্সাম, যাৰ কাৰণে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। এই বছৰৰ অনলাইন আবেদন আপোনালোকৰ অতি শীঘ্ৰে আৰম্ভ হ'ব। যিখন যোৱা বছৰ নটিফিকেশ্যন আছিল তাৰ ওপৰত ভিত্তি কৰি আপোনালোকক মই তথ্যখিনি জনাই দিম। যোৱাবাৰ নটিফিকেশ্যন উল্লেখ কৰিছে যে যি আপোনালোকৰ চিগনেচাৰ ফটো আৰু ডকুমেণ্ট দিব সেইবিলাকৰ চাইজখিনি উল্লেখ কৰিছিলে। চাইজৰ ফটো আছিলে 150ৰ পৰা 300 KB ফটো, তাৰপৰা চিগনেচাৰ 30 KB মেক্সিমামটো, আৰু ডকুমেণ্টবিলাকৰ আছিলে আপোনালোকৰ 150ৰ পৰা 300 KB ভিতৰত। গতিকে আপোনালোকে এইখিনি চাব পাৰে। তাৰপিছত আহিলে আপোনালোকৰ যিখিনি ডকুমেণ্ট আছে সেইখিনি কৈছে যে আপোনালোকৰ অৰিজিনেল দিবলৈ কৈছিলে, আপোনালোকে অৰিজিনেল কপি দিবলৈ কৈছিলে, অৰিজিনেল দি পেলাই আপোনালোকক স্কেন কৰিবলৈ কৈছিলে। তাৰপিছত কৈছিলে যে আপোনালোকে যিহেতু বিএড এডমিশ্যন পঢ়িবৰ কাৰণে আসাম ইউনিভাৰ্চিটি কলেজ থাকে, সেই কলেজৰ 5খন কলেজ আপোনালোকে চুজ কৰিব পাৰিব। অৰ্থাৎ মেক্সিমাম 5খন কলেজ আপোনালোকে প্ৰিফাৰেঞ্চ হিচাপে দিব পাৰিব, 1, 2, 3, 4, 5কে। সেই 5খনৰ ভিতৰত কোনখনত আপোনালোকে এডমিশ্যন পাব পিছৰ পৰ্যায়ত আপোনালোকে যেতিয়া চিলেকশ্যন হ'ব তেতিয়া গম পাব। কিন্তু অনলাইন আবেদনত আপুনি 5খন কলেজ চিলেক্ট কৰিব লাগিব। গতিকে তাৰপিছত কৈছিলে 19 নম্বৰ পইণ্টত কৈছিলে যে যদি কিবা ভুল হয় অনলাইন আবেদনখনত তেতিয়া আপোনালোকে কাৰেকশ্যন কৰিবৰ কাৰণে যিখন কলেজ প্ৰথমত দিয়া হ'ব সেই কলেজখনলৈ যাব লাগিব। অৰ্থাৎ প্ৰথম প্ৰিফাৰেঞ্চ দিয়া কলেজখনত আপোনালোকে যাব লাগিব, তেতিয়াহে আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব। ইয়াত আপোনালোকে 19 নম্বৰ পইণ্টটো পঢ়ি চাব যে যিকোনো ভুল হ'লে আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ যিখন কলেজত দিব সেইখন কলেজতো যাব লাগিব। এইখিনি কথা আপোনালোকে চাই ল'ব এবাৰ। এইবুলি নটিফিকেশ্যনখন একেই হ'ব, ছেমেই হ'ব হয়তো আপোনালোকৰ, গতিকে আপোনালোকে এইখিনি চাই ল'ব। তাৰপিছত আহিলে এলিজিবল ক্ৰাইটেৰিয়া এণ্ড এডুকেশ্যন কোৱালিফিকেশ্যন। এলিজিবল ক্ৰাইটেৰিয়া হৈছে আপোনালোকৰ এ কেণ্ডিডেট এটলিষ্ট 50% মাৰ্কছ ইন আইডাৰ বেচেলৰ ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী। অৰ্থাৎ 50% মাৰ্কছ আপোনালোকৰ প্ৰয়োজন হ'ব আপোনালোকৰ গ্ৰেজুৱেশ্যনত বা মাষ্টাৰ ডিগ্ৰীত আপোনালোকৰ জেনেৰেল কেটেগৰীৰ কাৰণে, আৰু আপোনালোকৰ SC, ST, OBC আৰু PWDৰ কাৰণে 45% হ'লে হ'ব, অৰ্থাৎ 5% ৰিলেক্সেশ্যন দিয়া হ'ব, আৰু এই ক্ষেত্ৰত আপোনালোকৰ ৰিজাৰ্ভেশ্যনো থাকিব। আৰু যি কৈছে যে আপোনালোকে 50%তকৈ তলত 1 পইণ্টটো কম হ'লেও আপোনালোক কিন্তু অৱতীৰ্ণ হ'ব নোৱাৰিব, অৰ্থাৎ বিএড এডমিশ্যন ল'ব নোৱাৰিব। গতিকে আপোনালোকৰ 50% মাৰ্কছ প্ৰয়োজন হ'বই। গতিকে 50% মাৰ্কছ হ'লেহে জেনেৰেল কেটেগৰীৰ কাৰণে 50% মাৰ্কছ লাগিব, আৰু SC, ST কাৰণে 45তকৈ তলত হ'লে নহ'ব। এইখিনি তথ্য আপোনালোকে 27 নম্বৰ পইণ্টৰ গোটেই পইণ্টখিনি পঢ়ি চালে গম পাব। তাৰপৰা কৈছে আপোনালোকৰ যেতিয়া আপোনালোকে এপিৰিয়ড অৰ্থাৎ 6 ছেমিষ্টাৰ থাকিলে বা মাষ্টাৰ ডিগ্ৰী 4th ছেমিষ্টাৰ থাকিলে বা 6th ছেমিষ্টাৰ থাকিলে আপোনালোকে যদি এপিৰিয়ড হৈছে অৰ্থাৎ আপোনালোকৰ ৰিজাল্ট অহা নাই, তেতিয়াহ'লে আপোনালোকে এপিৰিয়ড বুলি দিব লাগিব যেতিয়া অনলাইন আবেদন কৰিব 6 ছেমিষ্টাৰ থাকিলে। তেতিয়া আপুনি পিছত যিবোৰ ডকুমেণ্ট পাব অৰ্থাৎ পাছ কৰিব 6 ছেমিষ্টাৰ বা গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰিব, তেতিয়া আপুনি ফাৰ্ষ্ট প্ৰিপাৰেশ্যন দিয়া কলেজখনত গৈ পেলাই ডকুমেণ্টবোৰ ছাবমিট কৰিব লাগিব। যোৱা বছৰ অনলাইন আবেদন 5 জুনৰ পৰা আৰম্ভ হৈছিলে আৰু ক্লজিং হৈছিলে 20 জুন। তাৰপিছত ভেৰিফিকেশ্যন ছাবমিট কলেজ 5 জুন আছিলে। ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকে কলেজত গৈ ছাবমিট কৰিব লাগিব এপ্লিকেশ্যন ফৰ্মবোৰ, সেইও 5 জুনৰ পৰা 25 জুনৰ ভিতৰত হৈছিলে। তাৰপিছত আহিলে আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰা পৰীক্ষা আপোনালোকৰ 4 আগষ্টত হোৱাৰ কথা আছিলে, কিন্তু 4 আগষ্টত নহ'লে। তাৰপিছত চিলেবাছৰ বিএড এণ্ট্ৰেন্স এক্সাম আপোনালোকৰ এখন এণ্ট্ৰেন্স এক্সামৰ কাৰণে চিলেবাছখন দি দিছে চাব। টিচিং এপ্টিটিউড, কাৰেণ্ট এফেয়াৰ্ছ এণ্ড ইছ্যু ইন এডুকেশ্যন, জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ। ইয়াত উল্লেখ কৰিছে 60 নম্বৰ অৰ্থাৎ 60% যদি 100 মাৰ্ক থাকে তেতিয়াহ'লে 60 নম্বৰ মাৰ্কছ আপোনালোকৰ A আৰু Bৰ পৰা আহিব, আৰু 40 নম্বৰ মাৰ্কছ আপোনালোকৰ C আৰু Dৰ পৰা আহিব পৰীক্ষাত, সেইটো তেওঁলোকে উল্লেখ কৰিছে। আপোনালোকে সেইটো চাব। 60% weightage of the test item will be from 1 and 2 and 40% will be from 3 and 4। গতিকে আপোনালোকে এই চিলেবাছখিনি চাই ল'ব। A আৰু Bৰ পৰা 60 নম্বৰ আহিব, Cৰ পৰা Dৰ পৰা আপোনালোকৰ 40 নম্বৰ আহিব। গতিকে আপোনালোকৰ চিলেবাছখনো দি দিছে, কি টপিক পঢ়িব লাগিব সেইখিনিও দি দিছে, গতিকে আপোনালোকে চাই ল'ব। এইখিনি আপোনালোকৰ আছিলে আসাম ইউনিভাৰ্চিটি 2025 বৰ্ষৰ যিখন নটিফিকেশ্যন আহিব ছেমেই আহিব। এইখিনি কথা আপোনালোকে জানিলে হৈ যাব। গতিকে এইখিনি আছিলে আপোনালোকৰ বিএড এণ্ট্ৰেন্স এক্সামক লৈ তথ্যখিনি।